আঁচনি এটাও মই দিব গৈ আছো যাতে বাবুসকলেও এটা আঁচনি পায়। ফাইনেলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে কেতিয়া বাবু আঁচনি দিব। এইকেইদিন বাবু আঁচনিৰ আলোচনা খুবেই চলি আছে আৰু ফাইনেলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বাবু আঁচনি কেতিয়া দিব। বাবু আঁচনিক লৈ প্ৰথম বাইটটো আছিল এইটো, ছোৱালীৰ পঢ়াৰ চিন্তা নাই, নিযুত মইনা আহি থাকিব। এতিয়া লৰাৰ কাৰণেও মই চিন্তা কৰি আছো বাবু আঁচনি এটা, বাবু আঁচনি এটা। তাৰপিছত ছেকেণ্ড বাইটটো আছিলে এইটো, এটা বাবু এটা কৰিব লাগিব, খালি কি কৰো তাকে চিন্তা কৰি আছো, কিন্তু কৰিব লাগিব, নহলে বাবু বিলাকে মনত অলপ বেয়া পাই আছে। আৰু থাৰ্ড বাইটটো আপোনালোকক দেখুৱাৰ আগত আপোনালোকক কিছুমান কথা কৈ দিওঁ যে এই আঁচনি পাবৰ কাৰণে কিছুমান সাধাৰণ কাম আপোনালোকৰ আগতীয়াকৈ কৰি থ'ব লাগিব, কাৰণ খুব কম দিনৰ সময় পাব আপোনালোকে আৰু এই কম দিনৰ ভিতৰতেই আপোনালোকে কিন্তু নিজৰ ডকুমেণ্টছখিনি জমা দিব লাগিব। কি কি লাগিব, ফৰ্ম ক'ত পাব, ফৰ্ম কেনেকৈ ফিল আপ কৰিব, এইসমূহ আপোনালোকক এই চেনেলতে আপডেট দিম বা আপোনালোকক জনাই দিম। আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে কি কি সাধাৰণ ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখিব যেন ফৰ্মখন অহাৰ লগে লগে আপোনালোকে জমা দিব পাৰে। যেতিয়াই এই আঁচনিৰ ফৰ্ম আহে আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো আৰু ফেচবুক পেজটো ফ'ল' কৰি থ'ব, কাৰণ তাত কুইক আপডেটবিলাক আমি দি থাকোঁ। এতিয়া থাৰ্ড বাইটটো আপোনালোকক দেখুৱাই দিছোঁ। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে এবাৰ বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। 1 জানুৱাৰীৰ পৰা আপোনালোকৰ ফৰ্ম দিয়া ষ্টাৰ্ট হ'ব, সেয়েহে আপোনালোকে ৰেডি থাকক। আপডেটবিলাক এই চেনেলতে আপোনালোকে পাই যাব। আঁচনিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া কেনেকৈ সম্পন্ন কৰিব তাৰ ভিডিঅ' আমি এই চেনেলৰ জৰিয়তে আপোনালোকৰ আগত ৰাখিম। এনেকুৱা চৰকাৰী আঁচনিসমূহৰ আপডেটবিলাক, লগতে আপোনালোকে পঢ়ি থকা সময়ত অনলাইন ৰেজিষ্ট্ৰেশ্যন বা ফৰ্ম ফিল আপ কেনেকৈ কৰিব সেইসমূহৰ ভিডিঅ' পাবলৈ, আৰু লগতে অন্যান্য সুবিধাসমূহৰ অনলাইন এপ্লাই কেনেকৈ কৰিব লাগে সেই আপডেটবিলাক পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।